কেছটো নগেন চিনেমাখনৰ ট্ৰেইলাৰটো যোৱাকালি ৰিলিজ হৈছে যিসকলে ট্ৰেইলাৰটো চাইছে গম পাইছে কেনেকুৱা লেভেলৰ কাম হৈছে আৰু এই চিনেমাখনক লৈ এটা বহুত ডাঙৰ মই আপডেট এটা গম পাইছো বা খবৰ বুলিও ক'ব পাৰি এই চিনেমাখন এখন বড়ো চিনেমাৰ পৰা ইনস্পায়াৰ্ড হৈছে 2023 চনত চাগে এই চিনেমাখন ৰিলিজ হৈছিল এই বিষয়টো আপোনালোকৰ লগত পাতিম ভিডিঅ'টো শেষলৈকে চাব এতিয়া যদি মই ট্ৰেইলাৰটোৰ প্ৰথম ৰিএকচনটো আপোনালোকক দিব যাওঁ ট্ৰেইলাৰটো চোৱাৰ পাছত মোৰ কেনেকুৱা ফিল হৈছে তেতিয়াহ'লে মোৰ বহুত বেছি বেলেগ লেভেলৰ এটা এক্সপেক্টেশন আহা নাই মিডিয়াম লেভেলৰ কাম হৈছে কাৰণ কিয় কৈছো যেতিয়া কমেডি সিনেমা আহে তেতিয়া আপোনালোকৰ মনত হয়তো এটা আহি যায় লোকেল কুম্ফু লোকেল উৎপাত তেনেকুৱা ধৰণৰ সিনেমাৰ কথা মনত আহে বা তেখেতসকলে ট্ৰেইলাৰত যেনেকুৱা ধৰণৰ এটা ভাইব দিছিল সেই ভাইবটো এই সিনেমাখনৰ ট্ৰেইলাৰটোত অলপমান কম যেন পাইছো মই এই ট্ৰেইলাৰটো চাই মিলে যেহেতু সিনেমাখনক জাজ কৰিব নোৱাৰি সেইটো ক'ব নোৱাৰে সিনেমা হলত ভাল এটা ইনপুট আহিবও পাৰে বাকি এতিয়া যদি সিনেমাখনৰ কাহিনীটোৰ বিষয়ে কথা পাতো তেতিয়াহলে কাহিনীটো এটা নগেন নামৰ চুৰৰ কাহিনী হ'ব আৰু সি হয়তো গোটেই গাঁওখনত চুৰ কৰিব আৰু সেই নগেনজন কোনেও বিচাৰি উলিয়াব নোৱাৰে লগতে এটা পইচাৰ ইনভেষ্টমেন্টৰ ষ্টৰী থাকিব যেনেকৈ সুমি বিশাল ইহঁতে যেনেকৈ এটা স্কেম কৰিছিল লগতে আমি হেৰাফেৰীত যে দেখিছিলো মহালক্ষ্মী চিট ফাণ্ডৰ কথা আমি গম পাইছিলো এইখন সিনেমাত তো তেনেকুৱা ধৰণৰ এটা কিবা কনসেপ্ট থাকিব যেন লাগিছে কাৰণ কিয় তেলচুৰা হাতৰ এই সুভেন কাই তো সি এইখিনি কথা এই ট্ৰেইলাৰটোত কৈ থাকে সেইটোৰ পৰা এনেকুৱা ধৰণৰ এটা ফিল আহিছে লগতে সংকল্পজিৎ হাজৰিকা যিজনে আপোনাৰ এই 303 ৰাইফল লৈ গোটে কয় যে গাঁওখনত অকল মোৰ কথাই শুনিব লাগিব এই গাঁওখনৰ ৰজা মই তেখেতে হয়তো ভিলেনৰ ৰোল কৰি আছে তেখেতৰ নামটো হৈছে সংকল্পজিৎ হাজৰিকা তেখেতে থিয়েটাৰত বহুত ভাল ভাল কাম কৰে হেমুলত বিশেষকে আৰু তেখেতৰ ৰোলটো মই চাবলে অলপ এক্সাইটেড হৈ আছো কেনেকুৱা ধৰণৰ ৰোল কৰে কাৰণ কিয় তেখেতে ধৰক ষ্টেজৰ পিছফালে কাম কৰি থাকে ডিৰেকশ্যন পাতিৰ কাম কৰে তো এইবাৰ তেখেতে এজ এ ভিলেন হিচাপে হয়তো ওলাব তেখেতৰ যিখিনি বডিগাৰ্ড পাতি আছে চিনেমাখনত দেখাইছে তেনেকুৱা সেই গোটেইবিলাক দেখি এনেকুৱাই লাগিছে তেখেতে গাঁওখনৰ হয়তো কিবা এজন পাৱাৰফুল মানুহ হ'ব লগতে তেখেতৰ কথা মতেই সব হ'ব লাগিব তেনেকুৱা ধৰণৰ এটা কনসেপ্ট দেখাইছে সিনেমাখনত লগতে তপন দাস ছাৰৰ ক্যাৰেক্টাৰটো অলপমান ইন্টাৰেষ্টিং হ'ব কাৰণ তেখেতক বহুত বেছি ৰিভিল কৰা নাই অলপমান জাস্ট এটা এনেকৈ ক্লিপ দেখাইছে হয়তো তেখেতৰ স্পেচিয়েল এপিয়াৰেন্স থাকিব পাৰে নহয়তো তেখেতেই সেই নগেনজন হ'ব পাৰে যিজনে গোটেই গাঁওখনত হাহাকাৰৰ সৃষ্টি কৰে চুৰ কৰি মেবি নাজানো কি আছে কি কথা তেখেতক লৈ এটা ডাঙৰ সাসপেন্স দি থবও পাৰে সিনেমা হলত সেইটো গলে গম পাম বা আপোনালোকে যদি সিনেমা হলত যাই সিনেমাখন চাই তেতিয়া এই বস্তুটো আপোনালোকে গম পাব এতিয়া এই বড়ো সিনেমাখনৰ যদি কথাটো কও তেতিয়াহলে খাংখাৰাই নামৰ এখন সিনেমা আহিছিল এতিয়া মোৰ বড়ো স্পেলিংটো শুদ্ধ হৈছে নে নাজানো যদি ভুল হৈছে তেতিয়াহলে ভুলটো নধৰিব যিমান পাৰো আপোনালোকক ক'বলৈ চেষ্টা কৰিছো ইনফৰমেশনটো মই দিবলৈ চেষ্টা কৰিছো তো সেই সিনেমাখনৰ ট্ৰেইলাৰটো ইউটিউবত আছে আপোনালোকে চাব অলপমান সিমিলাৰিটিজ দেখা পোৱা গৈছে এই যিখন কেছটো নগেন সিনেমাখনৰ শেষৰ ফালে যিখিনি দেখায় যিখিনি কেওস হয় যিখিনি গণ্ডগোল হয় এই ফাইট পাতি যে দেখাইছে তো এই যিখন খাংখাৰাই সিনেমা তো সেই সিনেমাখনতো শেষৰ ফালে ট্ৰেইলাৰটো তেনেকুৱা ধৰণে কিছু ভিজুৱেলছ দেখা পোৱা গৈছে আৰু যিখিনি ভিজুৱেলছ লৈছে বড়ো সিনেমাখনৰ হওক বা আমাৰ এইখন কেছটো নগেন সিনেমাখনৰ হওক গোটেইবিলাকত অলপ সিমিলাৰিটিজ আছে তাতেও চুৰৰ কথা মেনশ্যন কৰিছে তাতে দুজন চুৰৰ কথা মেনশ্যন কৰিছে লগতে হাঁহ চুৰ কৰা কথাটোও কৈছে এই পইচাৰ লেনদেনটো সেইখন সিনেমাটো আছে ট্ৰেইলাৰটো যদি আপোনালোকে চাই গম পাব লগতে এই বড়ো সিনেমাখন ভাল সাকসেস হৈছিল চাগে এনেকুৱা লাগে কাৰণ কিয় যিজন আমাৰ লোকেল কুম্ফুৰ ডিৰেক্টৰ আছে কেনি কুসুমতাৰী তো তেখেতসকলেও প্ৰিমিয়াৰ পাতি চাইছিল সিনেমাখনৰ বিভা সিনহাও চাইছিল মই ইণ্টাৰভিউ চাইছো তেখেতসকলৰ এটা ইণ্টাৰভিউ পাইছিলো তাত তেখেতসকলে বড়োতে কথা পাতিছে কি পাতিছে মই বুজি পোৱা নাই কিন্তু জাস্ট যিখিনি মই দেখা পাইছো সেইখিনি আপোনালোকক কৈছো লগতে ধনজিৎ দাসে এটা কথা স্বীকাৰ কৰিছে যে সেই সিনেমাখনৰ পৰা ষ্টৰীটো লৈ কিছুমান কনসেপ্ট লৈ মিলি এইখনত অলপ নতুনকৈ উপস্থাপন কৰা বুলি তেখেতে এটা কমেন্ট দিছিল এই যিটো ট্ৰেইলাৰ তাতে কমেন্টটো দিছিলে আৰু সেই কমেন্টটো এতিয়া নাই চাগে মেবি তেখেতে ডিলিট কৰিলে নেকি নাজানো তেখেতে একসেপ্ট কৰিছে কথাটো এই বড়ো সিনেমাখনৰ পৰা লোৱা হৈছে ষ্টৰীটো যদি এতিয়া এই কেছটো নগেন সিনেমাখনৰ কাষ্টখিনিৰ কথা পাতো তেতিয়াহ'লে পূৰ্ণতা বাইদেউ আছে সিদ্ধাৰ্থ মুখাৰ্জী আছে তেখেতৰ মোৰ এক্টিংখিনি ভাল লাগিছে তেখেতে যে কয় ময়ো নগেন সেই শ্বটটোত ফিলিংছটো আহিছে তেখেতেই সেই ৰিয়েল ভাইবটো মোৰ দিয়া যেন লাগিছে কমেডিৰ ক্ষেত্ৰত অমৃতা গগৈ আছে মেইন হয়তো তেখেতে এক্ট্ৰেছ হিচাপে কাম কৰিব লিড ৰোলত
হিমাংশু প্ৰসাদ দাস আছে, প্ৰণামী ভাৰতী আছে, অতনু মহন্ত আছে, অনামিকা শৰণীয়া আছে, এনেকৈ বহুত মানে এক্টৰ এক্ট্ৰেছৰ সমাহাৰ এই চিনেমাখনত আছে। চিনেমাখন ছাকচেছফুল হওক, ধনজিৎ দাস লগতে খালেগুৰ জামান যিজন প্ৰডিউচাৰ তেখেতক মই শুভকামনা দিছোঁ। তেখেতসকলে যিখিনি এফৰ্ট দিছে চিনেমাখনত সেইখিনিৰ তেখেতসকলে ভাল ৰিজাল্ট পাওক। ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। নেক্সট এটা নতুন ভিডিঅ'ত লগ পাম।